মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৱেলকাম টু এফাৰ ক্লাছেছ ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ 9ৰ 9.5 কুৱেশ্যনটো কি দিয়া আছে চোৱা। পানীৰে 80 চেণ্টিমিটাৰ উচ্চতালৈ ভৰাই ৰখা জলাধাৰ এটাৰ তলিত সৰু বৈদ্যুতিক চাকি এটা ৰখা হৈছে। পানীৰ পৃষ্ঠভাগৰ কিমান কালিৰে বৈদ্যুতিক চাকিটোৰ পৰা নিৰ্গত পোৱাৰ বায়ুলৈ ওলাই আহিব। পানীৰ প্ৰতিসৰাংক 1.33। চাকিটো এটা বিন্দুসম উৎস বুলি ধৰিবা। চোৱা, মই ইয়াত ডায়েগ্ৰামৰ সহায়ত তোমালোকক বুজাই দিছোঁ যে এইটো এটা পাত্ৰ, ইয়াত 80 চেণ্টিমিটাৰ উচ্চতালৈ পানী আছে। ইয়াৰ এটা বৈদ্যুতিক চাকি আছে আৰু চাকিটো আমাৰ কি বিন্দুসম বুলি ধৰিব দিছে হৈছে। এই বিন্দুসম বৈদ্যুতিক চাকিটোই এনেকৈ ইয়াৰ পৰাই যিখিনি পোনে পোনে যাব সেইটোতো কোনো ধৰণৰ কি নহয় প্ৰতিসৰণ নঘটে, চিধাই গুচি যাব এনেকৈ। তাৰপিছত তোমাৰ এনেকুৱাকৈ যাব আৰু এনেকুৱাকৈ বেঁকাকৈ যাব, হয়নে? এতিয়া চোৱা, আমাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন কেতিয়া ঘটে? যেতিয়া আমাৰ তোমাৰ সংকট কণতকৈ যেতিয়া অধিক হ'ব তেতিয়া আমাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিব। কিন্তু ইয়াৰ আমাৰ সংকট কণলৈকে তোমাৰ কি হ'ব, এইটো এনেদৰে ইয়াত 90 ডিগ্ৰীত প্ৰতিসৰণ ঘটিব। ইয়াৰ পিছত কি হ'ব, তোমাৰ এইটো চাইডে প্ৰতিফলন, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিব। ঠিক তেনেদৰে ইয়াৰ পৰা এনেকুৱাকৈ ৰশ্মিটো যোৱাৰ পিছত ইয়াত তোমাৰ কি হ'ব, যেতিয়া এইখিনিত 90 ডিগ্ৰীত এইখিনিত এনেকৈ প্ৰতিসৰণ ঘটিব। ইয়াৰ পিছত কি হ'ব, এইটো চাইডতো তোমাৰ কি হ'ব, আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিব। এতিয়া তোমাক কৈছে যে এনেকুৱাকৈ মেক্সিমাম তাৰমানে বেঁকা হ'ব পোহৰৰ ৰশ্মিটো ইমানখিনিয়ে, এনেকৈ ওলাই যাব ইয়াৰ পৰা। এতিয়া ইয়াৰ আমি এটা বৃত্ত আঁকিব পাৰোঁ এনেকৈ হৈছে। এতিয়া এই বৃত্তাকৃতিৰ অংশটোৰ তোমাৰ কি কৰিব পাৰিছে, কালি উলিয়াব পাৰিছে। তাৰমানে তোমাৰ পোহৰটো এনেকৈ এই চাকিটোৰ পৰা এনেদৰে ওলাই যাব আৰু ইয়াত বৃত্তাকৃতিৰ এখন পৃষ্ঠ হ'ব। গতিকে এই বৃত্তাকৃতিৰ পৃষ্ঠটো তোমাৰ কি কৰিব পাৰিছে, কালি উলিয়াব দিছে। এতিয়া চোৱা, যদি এই বৃত্তাকৃতিৰ পৃষ্ঠখনৰ কালি লাগে তেনেহ'লে আমাক কি লাগিব, এই ব্যাসাৰ্ধটো আমি জানিব লাগিব। আমি ইয়াত নাম দিলোঁ, এইটো ছাপ'জ O দিলোঁ, এইটো A দিলোঁ, এইটো B দিলোঁ আৰু এইটো C দিলোঁ হৈছে। এতিয়া চোৱা তোমালোকে যে ইয়াত আমি এডাল অভিলম্ব জানো, এইটো কোণ আমাৰ কি হ'ব, সংকট কোণ। ইয়াত কৰি যদি আমাৰ সংকট কোণৰ মানটো যদি বেছি হয় তেনেহ'লে ইয়াত আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হ'ব। যদি এইটো তোমাৰ IC হয়, সংকট কোণ, এইটো হ'লেও কি হ'ব, IC হ'ব, কাৰণ এইডাল আৰু এইডাল সমান্তৰাল ৰেখা, এইডাল কি হ'ব তোমাৰ তিৰ্যক হৈ যাব হৈছে। গতিকে এতিয়া আমি প্ৰথম কথা হ'ল আমাৰ কি, এই আৰৰ ভেলুটো উলিয়াব লাগিব। এতিয়া এই আৰৰ ভেলুটো জানিলে আমি ইয়াৰ কালিখিনি গম পাম। এতিয়া চোৱা, ইয়াত সলিউশ্যন, ইয়াত কি দিয়া আছে, পানীৰ প্ৰতিসৰণাংক NW বুলি লিখোঁ 1.33 আৰু আমাৰ পানীৰ উচ্চতা H=80 চেণ্টিমিটাৰ। উই know that তোমালোকে নিশ্চয় থিয়ৰী পঢ়োতে পাইছা যে প্ৰতিসৰাংক আৰু সংকট কোণৰ মাজত এটা সম্পৰ্ক আছিলে। সেই সম্পৰ্কটো হৈছে কি, NW = 1/sin IC, অৰ্থাৎ প্ৰতিসৰাংক সমান 1/sin I। গতিকে আমাৰ ইয়াত IC আছে, আপতন কোণটো, গতিকে আমি কি লিখিছোঁ, IC লিখিছোঁ আৰু পানীৰ প্ৰতিসৰাংকৰ কাৰণে NW লিখিছোঁ। এতিয়া তোমাৰ ইয়াৰ পৰা sin IC = কি হ'ব, 1/NW হ'ব। এতিয়া তোমাৰ sin IC = 1/NW মানে হৈছে 1.33। গতিকে এইটো তুমি ডিভাইড কৰি দিয়া, 1ক 1.3ৰে ডিভাইড কৰিলে তোমাৰ sin IC = কিমান আহিব, এইটো ডিভাইড কৰিলে আমাৰ 0.75 আহিব। ইয়াৰ পৰা আমি ICৰ ভেলুটো ওলাই লওঁ, IC = sin ইনভাৰ্ছ 0.75। এতিয়া sin ইনভাৰ্ছ 0.75ৰ ভেলুটো কিমান হ'ব চোৱা, এইটো ভেলুটো আহিব তোমাৰ 48.6 ডিগ্ৰী হৈছে। এতিয়া চোৱা, এই চিত্ৰটোত তোমাৰ এটা সমকোণী ত্ৰিভুজ হৈছে OAB নাইবা OAC, যিটো আমি OAB ল'লোঁ। ইয়াত তোমাৰ যদি আমি 10 IC লওঁ তেনেহ'লে লম্ব / ভূমি, কাৰণ
কোণটোৰ সন্মুখত যিটো থাকে সেইটো লম্ব হ'ব আৰু এইটো ভূমি হ'ব। আকৌ আমি লিখিম ইয়াত ত্ৰিভুজ OABৰ পৰা tan IC = আমাৰ লম্বডাল হ'ব AB আৰু ভূমিটো হ'ব OA। গতিকে তোমাৰ tan ICৰ ভেলুটো 48.6 ডিগ্ৰী। এতিয়া এইটো AB মানে হৈছে তোমাৰ ব্যাসাৰ্ধটো R আৰু OAৰ ভেলুটো হৈছে তোমাৰ অৰ্থাৎ উচ্চতাটো ইয়াত চোৱা OA অৰ্থাৎ উচ্চতাটো তোমাৰ কিমান আছে 80 সেন্টিমিটাৰ। এইটো হ'ব 80। এতিয়া চোৱা tan 48.6 ডিগ্ৰীৰ ভেলু চোৱা tan 48.6 ডিগ্ৰীৰ ভেলুটো তোমাৰ আহিব 1.13 = R/80। ইয়াৰ পৰা যদি আমি R ওলাওঁ চোৱা ইয়াৰ পৰা যদি R ওলাওঁ তেনেহ'লে কি হ'ব 80 × 1.13 হয়নে? এইটো পূৰণ কৰা R = তোমাৰ এইটো পূৰণ কৰিলে 80 × 1.13 এইটো পূৰণ কৰিলে তোমাৰ আহিব 90.4 সেন্টিমিটাৰ হৈছে। এতিয়া আমাৰ ব্যাসাৰ্ধটো পাই গ'লো। ব্যাসাৰ্ধটো পালে আমি এইখন যিহেতু বৃত্তাকৃতি গতিকে আমি বৃত্তৰ কালিৰ সূত্ৰত বহাই দিম। এতেকে প্ৰশ্নত কি দিছে লাষ্ট হেৰিটো চাকিটোৰ পৰা নিৰ্গত পোহৰৰ বাহিৰলৈ ওলাই আহিব। এতেকে কালি নিৰ্ণয় কালি বুলি লিখি দিলে হ'ল। নিৰ্ণয় কালি A = πr²। পাইৰ ভেলুটো 3.14 × 90.4 স্কোয়ার। 3.14 × 90.4 এইটো তোমালোকৰ আহিব 90.4 স্কোয়ার কৰিলে 8172.16। ইয়াৰ লগত আকৌ 3.14 পূৰণ কৰি দিয়া। কৰি দিলে তোমালোকৰ আহিব এইটো 2660.58 সেন্টিমিটাৰ স্কোয়ার। বা ইয়াক যদি আমি মিটাৰত লিখোঁ সেন্টিমিটাৰ স্কোয়ার আছে মিটাৰ স্কোয়াৰলৈ নিলে 4টা আগুৱা আহিব। আহিলে 1 2 3 2.56 মিটাৰ বা 7 লিখি দিব পাৰোঁ 7 মিটাৰ স্কোয়ার। গতিকে এইখিনিয়ে ইয়াৰ এনসাৰ। ধুনীয়াকৈ নোট কৰিলে খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষাৰ বাবে। কুৱেশ্যন নম্বৰ 9.60 কি আছে চোৱা প্ৰিজম এটুকুৰা অজ্ঞাত প্ৰতিসাৰাংকৰ কাছেৰে তৈয়াৰ কৰা হৈছে। প্ৰিজমটোৰ এপিঠিত পোহৰৰ সমান্তৰাল ৰশ্মিপুঞ্জ এটা পৰিবলৈ দিয়া হ'ল। পোহৰৰ বিচ্যুতি 45 ডিগ্ৰী কোণ পোৱা গ'ল। প্ৰিজমৰ কাছৰ প্ৰতিসাৰাংক কিমান? প্ৰিজমটোৰ শীৰ্ষকোণ 60 ডিগ্ৰী। এই প্ৰিজমটো যদি পানীৰ প্ৰতিসাৰাংক 1.33 ডুবাই ৰখা হয় তেন্তে সমান্তৰাল ৰশ্মিপুঞ্জৰ বিচ্যুতি কোণ কিমান হ'ব? গতিকে আমাক কি কৈছে যে প্ৰিজম এটুকুৰা কাছেৰে তৈয়াৰ কৰিছে আৰু তাত পোহৰৰ ৰশ্মি পৰিবলৈ দিওঁতে 45 ডিগ্ৰী বিচ্যুতি কোণটোৰ মান কিমান হৈছে 45 ডিগ্ৰী। এতিয়া সেই প্ৰিজম টুকুৰা যদি পানীত ডুবাই দিয়া হয় তেনেহ'লে তাত পোহৰ পৰিবলৈ দিলে পোহৰৰ ৰশ্মিৰ বিচ্যুতি কোণ কিমান হ'ব সুধিছে। মানে সলিউশন দিয়া আছে। এইটো প্ৰথমতে বিচ্যুতি কোণ কিমান দিয়া আছে DM = 45 ডিগ্ৰী আৰু প্ৰিজম কোণ A = কিমান দিয়া আছে 60 ডিগ্ৰী। পানীৰ প্ৰতিসাৰাংক NW = 1.33 হৈছে। প্ৰথমতে আমাক কি উলিয়াব দিছে চোৱা যে প্ৰিজমৰ কাছৰ প্ৰতিসাৰাংক অৰ্থাৎ প্ৰিজম টুকুৰা যি কাছেৰে তৈয়াৰ কৰিছে সেই কাছ টুকুৰাৰ প্ৰতিসাৰাংক ওলাব পাৰিছে হয়নে? গতিকে NG = what? We know that আমি বিচ্যুতি কোণ আৰু প্ৰতিসাৰাংকৰ মাজৰ সম্বন্ধটো তোমালোকে নিশ্চয় জানা চাগে। সেইটো আছিল কি N = তোমাৰ sin A + DM/2
আৰু তলত sin a/2 এইটো খুব ইম্পৰ্টেণ্ট ডিৰাইভেশ্যন হয় এইটো বাৰে বাৰে পৰীক্ষাত আহি থাকে যোৱা ভেলিও আহিছিল চাগে গতিকে ইয়াৰ ওপৰত এবাৰ মেথছ আৰু বেছি চান্স আছে গতিকে আমাৰ এইটো কি হ'ল গ্লাছৰ ওলাইছোঁ গতিকে জি দিলোঁ এতিয়া চোৱা ভেলুবিলাক পুট কৰি দে এন জি ইকুৱেল টু sin 60 ডিগ্ৰী বাই 2 sin 60 প্লাছ বিচ্যুতি কোণটো এই ক্ষেত্ৰত 45 আছে ডিভাইডেড বাই 2 হৈছে গতিকে তোমাৰ এন জি ইকুৱেল টু sin 60 বাই 2 sin 30 sin 60 প্লাছ 45 105 ডিভাইডেড বাই 2 হৈছে এতিয়া তোমাৰ এন জি ইকুৱেল টু sin 30 ডিগ্ৰী মান 0.5 আৰু এইটো 105ক 2ৰে ডিভাইড কৰিলে কি হ'ব 52.5 হৈছে এতিয়া যদি আমি sin 52.5ৰ ভেলু উলাও ক্যালকুলেটৰ ইউজ কৰি sin এইটো ভেলুটো আহিব 0.79 হৈছে এতিয়া তোমাৰ এন জি ইকুৱেল টু 0.5 এৰে 0.79ক ডিভাইড কৰিলে তোমাৰ কিমান হ'ব 1.58 এইটো হৈছে তোমাৰ কাছৰ প্ৰতিহৰাংক হৈছে এতিয়া চোৱা আমাৰ এনচিআৰটিৰ এনসাৰত কিন্তু এইটো 1.53 আছে যদি এইটো 1.53 আহিব লাগে তেনেহ'লে আমাৰ এই যেটো বিচ্যুতি কোণ আছে এইটো 40 ডিগ্ৰী হ'ব লাগিব এইটো তোমালে কনফিউজ নহবা যে নিমিলিল এইটো যদি আমাৰ ডিএম ইকুৱেল টু 40 ডিগ্ৰী হয় তেনেহ'লে এনচিআৰটিৰ এনসাৰৰ মতে এই এনসাৰটো মিলিব গতিকে আমাৰ কোৱেশ্চনটোত যেহেতু 45 ডিগ্ৰী দিয়া আছে আমি 45 ধৰিয়ে কৰি দিম এনসাৰ অলপ বেলেগ হ'লেও কোনো কথা না কাৰণ এক্সামত তোমাৰ কোৱেশ্চনটো চাই লিখি দিব তাত পেপাৰত এতিয়া আমাৰ চোৱা দ্বিতীয় ক্ষেত্ৰত কি কোৱা হৈছে তোমাক যে সেই প্ৰিজম টুকুৰা যদি পানীত ডুবাই দিয়া হয় তেনেহ'লে তাত যি ৰশ্মি আপৰিত হ'ব সেই ৰশ্মিৰ বিচ্যুতি কোণটো কিমান হ'ব উলিয়াব লাগিব গতিকে আকৌ আমি এইটো ফৰ্মুলাই ব্যৱহাৰ কৰিম আকৌ আমাৰ এবাৰ চোৱা যেতিয়া প্ৰিজম টুকুৰা পানীত ডুবাই দিম তেনেহ'লে পানী সাপেক্ষে কাছৰ প্ৰতিহৰাংক হ'ব গতিকে আমি এন জি ডব্লিউ বুলি লিখিম পানী সাপেক্ষে কাছৰ প্ৰতিহৰাংক ইকুৱেল টু সেম ফৰ্মুলা লিখা sin a প্লাছ dm ডিভাইডেড বাই 2 sin a বাই 2 এইবাৰ আমাৰ জাস্ট dm ৰ ভ্যালুটো উলিয়াব লাগিব বিচ্যুতি কোণটো এতিয়া আকৌ আমি এই বস্তুটো কি লিখিব পাৰো যে পানী সাপেক্ষে কাছৰ প্ৰতিহৰাংকটো আমি কি লিখিব পাৰো কাছৰ প্ৰতিহৰাংক ডিভাইডেড বাই পানীৰ প্ৰতিহৰাংক বায়ু সাপেক্ষে হয়নে গতিকে আমি এতে এন জি এন ডব্লিউ লিখিব পাৰো হয়নে ইকুৱেল টু তোমাৰ এইখিনি ভ্যালু লিখি দিয়া sin 60 বাই 2 sin 60 প্লাছ dm ডিভাইডেড বাই 2 এতিয়া চোৱা এই মাত্ৰ আমি কাছৰ প্ৰতিহৰাংক ওলাইছো কাছৰ প্ৰতিহৰাংকটো আমি কিমান পাইছো 1.58 আৰু বায়ু সাপেক্ষে পানীৰ প্ৰতিহৰাংক তোমাক দিয়া আছে 1.33 আমি যদিও ইয়াত বায়ু সাপেক্ষে বুলি লিখা না কিন্তু ডাইৰেক্ট লিখিলে বায়ু সাপেক্ষে হয় এইটো গতিকে আমি ইয়াত বায়ু সাপেক্ষে কাছৰ প্ৰতিহৰাংকটো 1.58 লিখিছো এতিয়া এইটো sin 30 ডিগ্ৰী হ'ল ওপৰত sin 60 প্লাছ dm ডিভাইডেড বাই 2 হ'ল হৈছে এতিয়া চোৱা এইখিনি মই ইয়াত কৰিছো এতিয়া আমি 1.58 ডিভাইডেড বাই 1.33 ইকুৱেল টু sin 30 ডিগ্ৰীৰ ভ্যালুটো হৈছে তোমালোকৰ 0.5 ওপৰত sin 60 প্লাছ dm ডিভাইডেড বাই 2 থাকিল ক্ৰছ পূৰণ কৰিলে 1.33 ইনটু sin 60 প্লাছ dm ডিভাইডেড বাই 2 ইকুৱেল টু 1.58 ইনটু 0.5 এতিয়া চোৱা 1.33 ইনটু sin 60 প্লাছ dm ডিভাইডেড বাই 2 এইটো যদি পূৰণ কৰো আমি 1.58 আৰু 0.5 যদি আমি পূৰণ কৰো
তেনেহ'লে আমি এইটো কিমান পাম 0.79 পাম হৈছে এতিয়া তোমাৰ sin 60 plus dm divided by 2 equal to 0.79 divided by 1.33 এইখিনি তুমি হৰণ কৰিলে sin 60 plus dm divided by 2 এটো 0.79 ক 1.3 ৰে ডিভাইড কৰিলে 0.59 পাব এতিয়া এটা বস্তু চোৱা আমি এটা বস্তু ইয়াত তুমি ক্যালকুলেশন কৰি ল'ব লাগিব যে sin কিমান ডিগ্ৰীৰ মান 0.59 হ'ব গতিকে আমি যদি চাও ক্যালকুলেটৰত বা টেবুলত তেনেহলে আমি গম পাম যে sin 36 ডিগ্ৰীৰ মান প্ৰায় 0.59 হয় গতিকে আমাৰ এনেকুৱাকৈ কৰিলে তোমালোকৰ ইজি হ'ব এতিয়া আমাৰ sin উঠি যাব গতিকে কি থাকিব এতেকে 60 plus dm divided by 2 equal to 36 হল গতিকে তোমাৰ এইখিনি ক্যালকুলেশন কৰিলে 60 plus dm equal to 36 into 2 গতিকে 60 plus dm equal to এটো কিমান হ'ব 72 therefore dm equal to কিমান হ'ব 72 minus 60 গতিকে কিমান 12 ডিগ্ৰী হৈছে এইটো তোমালোকৰ ফাইনাল এনসার এতিয়া আমাৰ এনসিআরটিৰ এনসার বগৰ এটো 10 ডিগ্ৰী আছে 10 ডিগ্ৰী কেতিয়া হ'ব যদি মই আগতে কৈ দিলো যদি আমাৰ এই কোণটো 40 ডিগ্ৰী ধৰো তেনেহলে এই ক্যালকুলেশনখিনি আমাৰ 10 ডিগ্ৰী আহি যাব গতিকে আমাৰ যেহেতু কোৱেশ্চনত ডাইৰেক্ট 45 ডিগ্ৰী আছে আমি 45 ডিগ্ৰী ধৰিয়ে কৰিছো গতিকে তোমালোকে নোট কৰি লোৱা ধুনীয়াকৈ খুব ইম্পৰ্টেন্ট কোৱেশ্চনৰ পৰীক্ষাৰ বাবে এইটো